অকালতে হেৰাই গ'ল অসমবাসীৰ হিয়াৰামঠু সকলোৰে সাৰ্থক মৰমৰ কণ্ঠশিল্পী জুবিন গাৰ্গ। এইখনেই তেখেতৰ সেই শেষ ফটোখন যিখন তেখেতে ছিংগাপুৰত সাগৰৰ পাৰত উঠিছিল। ফটোখন দেখি সঁচাকৈ বুকুখন বিষাই গৈছে। মানুহৰ মৃত্যু কেনেকৈ ইমান সহজ হ'ব পাৰে। সঁচাকৈ অসমবাসীয়ে তেখেতৰ এই মৃত্যু খবৰটো কোনেও মানি ল'ব পৰা নাই। সকলোৱে কান্দোনত ভাঙি পৰিছে। কোটি কোটি অনুৰাগীৰ বুকু উদং কৰি তেখেত আমাৰ মাজৰ পৰা গুচি গ'ল। মাত্ৰ 52 বছৰ বয়সতেই অকাল মৃত্যুক সাৱটি লয়। তেখেত বৰ্তমান ছিংগাপুৰত আছিল আৰু ছিংগাপুৰতে তেখেত গুৰুতৰভাৱে আহত হয় আৰু তেখেত সাগৰৰ পানীত পৰি তেখেত অচেতন অৱস্থাত তেখেতক হস্পিটেললৈ নিয়া হৈছিল যদিও তেখেতে চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱটি লয়। সঁচাকৈ যদিও তেখেতৰ মৃত্যু হয় কিন্তু অসমবাসীৰ কোটি কোটি অনুৰাগীৰ মাজত তেখেত সদায় অমৰ হৈ থাকিব আৰু তেখেতৰ সেই যাদুকৰী সুৰীয়া কণ্ঠ আৰু আমি কেতিয়াও শুনিবলৈ নাপাম। তেখেতৰ নশ্বৰ দেহা অতি সোনকালে অসমলৈ ছিংগাপুৰৰ পৰা লৈ অনা হ'ব আৰু তেখেতৰ আত্মাই শান্তি পাওক। তেখেত য'তেই আছে ভালে কুশলে ৰাখক, তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।